নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে মই এটা নতুন ৰেচিপি লৈছোঁ ছাগলীৰ ৰেচিপি আহকচোন ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ যোনটো মই আপোনালোকক ৰেচিপিটো দিম ৰেচিপিটোৰ কাৰণে মোৰ অলপ মাটিৰ বাচনৰ প্ৰয়োজন ফাইনেলি মই মাটিৰ বাচনটো পালোঁ আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ মই আপোনালোকৰ কাৰণে এটা পথাৰ মাংস ৰেচিপি লৈছোঁ ৰেচিপিটো বনাম মই মাটিৰ বাচনত মাটিৰ বাচনত বনালে কি কি লাগে আপোনালোক বস্তুখিনি মই আপোনালোক দেখাই দিলোঁ মই ইয়াতে 1 কেজি মাংস লৈছোঁ পথাৰ মাংস আৰু আধা কেজিমান পিঁয়াজ লৈছোঁ আৰু শুকান জলকীয়া আছে গোটা জিৰা আছে লং ইলাচি দালচেনি কস্তুৰী মেথি নিমখ আদা নহৰু বিলাহী জিৰা ধনিয়া এইটো হালধি আছে মিঠাতেল আছে আৰু মই অলপ মছলা লৈছোঁ পিঁয়াজখিনি মই সৰু মিহি মিহিকৈ কাটি লৈছোঁ এইটো মাংসখিনি মই ইয়াত পিঁয়াজৰ ওপৰত মই দি দিম দি পেলাই মই মছলা চছলা দি মেৰিনেট কৰিব ধৰ 1 ঘণ্টামান ৰাখি থ'ব লাগিব এতিয়া মই অলপ হালধিৰ গুড়ি ইয়াত দিম অলপমান জিৰা ধনিয়াৰ গুড়ি অলপ লৈছোঁ এতিয়া মই অলপ কাশ্মীৰী গুড়া অলপ মই ইয়াত দি দিম ইয়াত মই অলপ দি দিম মই ইয়াত দি দিম আদা নহৰু পেষ্ট মই অলপ ইয়াত দি দিম নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব এবাৰতে দিব পাছত কিন্তু নিমখটো দিব নোৱাৰিব আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো সৰহ কৰি আপোনালোকে আন্দাজ মতে আপোনালোকে দি দিব এতিয়া আপোনালোকে ভালদৰে নিমখটো দিয়াৰ পাছত ভালদৰে লাৰি দিব আমাৰ চব ৰেডি হ'ল মাংস বনাবলৈ মই যোনটো মাটিৰ বাচন ব্যৱহাৰ কৰিম সেইটো কিন্তু মই 2 ঘণ্টা আগত মই জিকাই থৈ দিছোঁ মানে পানীটো শুকাই যাব লাগিব যদি পানীটো নুশুকাই যদি আপোনালোকে আনি কিনে ডাইৰেক্ট বহাই দিয়ে তেলটো শুহি যাব সেইকাৰণে আপোনালোকে 1 ঘণ্টা 2 ঘণ্টাৰ আগত আপুনি ধুই পেলাই থৈ দিব ফাইনেলি মই মাটিৰ বাচনটো ইয়াত বহাই দিলোঁ আমাৰ ইয়াতে কিন্তু এইটো কটা বুলি কয় কটাটো মই ইয়াতে জুইটোৰ ওপৰত বহাই দিলোঁ ইয়াত দি দিলোঁ এতিয়া মই অলপ শুকান জলকীয়া ইয়াত দি লৈছোঁ এতিয়া মই দি ল'ম অলপ গোটা গৰম মছলা আগতে মেৰিনেট কৰি থোৱা মাংসটো মই ইয়াত মাটিৰ বাচনত মই ইয়াত বহাই দিম এতিয়া মই কাটি থোৱা বিলাহীখিনি ইয়াত মই ওপৰত দি দিম এতিয়া মই অকণমান পানী দি দিম এতিয়া মই ভালদৰে অলপমান লাৰিম কিন্তু বেছি সময় লাৰি থাকিব নালাগে কিন্তু এইটো এই মই ইয়াত গোটা ৰহুন 2টামান দিছোঁ কিন্তু গোটা ৰহুনটো মেইন এইটো ৰেচিপিটো গোটা ৰহুনটো মেইন সেইকাৰণে গোটা ৰহুনটো দি দিব আপোনালোকে ভাবিব পাৰে আটাটো কিয় দিলে আটাটো দিয়াৰ কাৰণটো হ'ল ঢাকনিখন যাতে ভালদৰে খাপ খাই ধৰে আৰু যাতে হাৱাটো বাহিৰত বাহিৰ নহয় সেইকাৰণে আটাটো দিয়া গৈছে আপুনি চাই লওকচোন কেনেকৈ দি লওক এই ৰেচিপিটো বনালে আপোনালোকে জুইৰ পৰিমাণটো কম কৰি দিব গেছতো আপোনালোকে বনাব পাৰে গেছতো আপোনালোকে জুইটো কম কৰি দিব কিন্তু যদি আপোনালোকৰ জুইটো বেছি হৈ যায়
কিন্তু মাটিৰ বাচনটো ফাটাৰ চান্স থাকে, সেইকাৰণে জুইটো শ্ল' কৰি দিব, কমাই কমাই আপোনালোকে ৰেচিপিটো বনাব। যিহেতু মই ৰেচিপিটো বনাই আছোঁ মই চৌকাত, হ'লে আপোনালোকে ভাবিব পাৰে কিমান জুই লাগে। মই আপোনালোকক দেখাই দিওঁ চৌকাত কিমান মই কোৱালিটিৰ জুইটো ৰাখি দিছোঁ, আপোনালোকে চাব পাৰে। এই ৰেচিপিটো যদি আপোনালোকে ঘৰত ট্ৰাই কৰে, নাই বুলিও ধৰক 1 ঘণ্টা 20 মিনিটমান সময় লাগে, কাৰণ ইয়াত জুইৰ পৰিমাণটো খুব কম থাকে, সেইকাৰণে আপোনালোকৰ 1 ঘণ্টা 20 মিনিটমান সময় প্ৰয়োজন হয়। যিহেতু আমাৰ মাংসটো বহা 1 ঘণ্টা হৈ গ'ল, চাওকচোন এতিয়া মাংসটো কেনেকুৱা ধৰণে আমাৰ প্ৰস্তুতি হয়। যেহেতু আমাৰ ৰেচিপিটো হৈ গ'ল, আপোনালোকে চাওকচোন কালাৰটো কি ধৰণৰ কালাৰটো লৈছে, চাওকচোন কি ধৰণৰ কালাৰটো লৈছে, দেখিছে না? হ'লে আপোনালোকেও ঘৰত ট্ৰাই কৰক আৰু খাওক, বনাই খাওক। দেখিছে না কি কালাৰ লৈছে? ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰক আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্টত জনাই দিব। আজিলৈ ইয়াতে সমাপ্তি কৰিম।